Hi guys, welcome back to my YouTube channel. আজি আমি আহিছো Charaideo জিলাৰ Salapathar অঞ্চলৰ এখন ধুনীয়া ঠাইলৈ আৰু আপোনালোককো সেই ধুনীয়া ঠাইখন দেখাবলৈ বিচাৰিছো তেনে বলক আমি সেই ধুনীয়া ঠাইখনলৈ যাওঁ আৰু ভিডিঅটো অকনমান স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব PROGOTI কৃষি ফাৰ্ম চাওক কি সুন্দৰ দৃশ্য মই দূৰৰ পৰা অলপ ভিউটো দেখুৱাইছো আপোনালোকক এয়া হৈছে PROGOTI কৃষি ফাৰ্ম ইয়াত এটা পৰিয়ালে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এজন ব্যক্তি আসলতে এটা পৰিয়াল সম্পূৰ্ণ পৰিয়াল জড়িত হৈ আছে এটা পৰিয়ালে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এই কৃষি ফাৰ্মখন গঢ়ি তুলিছে আৰু কৃষি ফাৰ্মখনৰ ভিতৰত সোমালে আপোনালোকে গম পাব কিমান ধুনীয়াকৈ ৰাখিছে হাৰি হাৰি প্ৰত্যেকটো বস্তুৱে হাৰি হাৰিকৈ আছে ইয়াত কল আছে কুঁহিয়াৰ আছে নাৰিকল আছে পুখুৰী আছে পুখুৰীত মাছ আছে এনেকৈ মানে প্ৰত্যেক বিধে আপুনি কৃষি উৎপাদিত সামগ্ৰী কৃষি উৎপাদিত শস্য আপোনালোকে ইয়াত দেখিবলৈ পাব গতিকে আহক আমি এই PROGOTI কৃষি ফাৰ্মৰ ভিতৰলৈ যাওঁ আৰু ভিতৰৰ অংশৰ সবিশেষ আপোনালোকক দেখুৱাওঁ আহিছো PROGOTI কৃষি ফাৰ্মৰ ভিতৰত আমি প্ৰৱেশ কৰিছো সবফালে নাৰিকল আছে এফালে এটো কি জালুক গছ আছে এফালে কিবা টেঙা আছে মই দেখাইছো এসব এইবিলাক কি বাৰু এইবিলাক তাকে টেঙা গছ এফালে কল গছ খুব ধুনীয়াকৈ ৰাখিছে এসব পৰিষ্কাৰকৈ ৰাখিছে এইবিলাক লাইট দি থৈছে এইবিলাক জালুকৰ গছ হয় ওপৰত নাৰিকল এনেকৈ ৰাখিছে খুব ধুনীয়াকৈ এইফালে কলগছ আছে এনেকৈ খুব ধুনীয়াকৈ আচলতে ৰাখিছে বাৰীখন খুব কম সংখ্যক মানুহে এনেকৈ ইমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ পৰিপাটিকৈ বাৰী পাতে ইফালে ভিতৰলৈ আৰু যাওঁ ভিতৰত পুখুৰী আছে পুখুৰীত মাছ আছে এইফালে চাওক কলৰ কি লাইন কি পৰিপাটিকৈ কলবিলাক লগাইছে এইবিলাক কিমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে কিমান পৰিপাটিকৈ এইবিলাক ৰাখিছে এইটো পুখুৰী কাষতে এইফালে ট্ৰেইন যায় তাৰ এইফালে এইবিলাক ইয়াতে এনেকৈ এইটো পুখুৰী ৰাখিছে পুখুৰীত চাগে মাছ আছে মাছ থকা পুখুৰী চাব চাগে এইফালে আমাৰ ৰাজীৱ ভাই গৈ আছে তেনেকৈ খোজকাঢ়ি কাঢ়ি বতৰটো অকণমান বৰষুণ দিয়াৰ কাৰণে ঠাইবিলাক অলপ পৰিষ্কাৰ হৈছে বাৰু
এইফালে চাওক ইয়াত বহিবলৈ জেগা আছে ধুনীয়াকৈ একদম পাৰ্কৰ নিচিনাকৈ বনাই থৈছে গোটেই এইফালে গোল নেমু ইয়াত বহিব পাৰে ধুনীয়াকৈ এইফালে আছে এইবিলাক কমলা টেঙা এইবিলাক ৰাখিছে ইমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে চাওক ইয়াৰ দৃশ্য খুব ধুনীয়াকৈ ৰাখিছে এইবিলাক চবফালে খাদ্য সম্ভাৰে আছে কল আছে নাৰিকল আছে এইবিলাক কি টেঙা হয় এইবিলাক ৰবাব টেঙা এইবিলাক দেখাইছোঁ এইবিলাক চাওক এইবিলাক ৰবাব টেঙা এইজোপা ৰবাব টেঙা গছ ৰবাব টেঙা একেবাৰে পকি আছে একেবাৰে মুখা কৰি আছে ৰবাব টেঙাই এইবিলাক চাওক এইজোপা কি টেঙা এইজোপা ৰবাব টেঙা চাওক এইফালে এটা সৰি আছে এইটো ৰবাব টেঙা এইটো সৰি আছে এইজোপা ৰবাব টেঙা একেবাৰে মাটিতে লাগি আছে চাওক মই দেখাইছোঁ একেবাৰে মাটিতে লাগি আছে ৰবাব টেঙা মই এইখিনিতে কওঁ যে এইটো সম্পূৰ্ণ নিজা প্ৰচেষ্টা চাকৰিৰ পিছত নদৌৰি নিজে যে আত্মপ্ৰতিষ্ঠা এই ধৰণে হ'ব পাৰি এইটো এটা উদাহৰণ মানে আমি ভিতৰলৈ আৰু গৈ থাকোঁ আমি যদি আৰু স্বত্বাধিকাৰীক লগ পাওঁ তেতিয়াহ'লে নিশ্চয় স্বত্বাধিকাৰীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম এইফালে এখন ফাৰ্ম আছে এইখন হৈছে গাহৰিৰ ফাৰ্ম এখন গাহৰিৰ ফাৰ্ম ইয়াত গাহৰিবিলাক ৰাখিছে ভিতৰলৈ নাযাওঁ চাগে ইয়াত বিনা অনুমতিত প্ৰৱেশ নিষেধ বুলি ইয়াত লিখা আছে এখন বিনা অনুমতিত প্ৰৱেশ নিষেধ কাৰণ এইবিলাক খুব চেঞ্চিটিভ বস্তু আমি বাহিৰৰ পৰা আহিছোঁ যিহেতু এইফালে ছাগলী আছে ইয়াতে এই ঠাই একেবাৰে আমি ওচৰলৈ নাযাওঁ এইখিনি চাওক ভিতৰলৈ প্ৰৱেশ কৰাৰ ইয়াত দৃশ্য কি সুন্দৰ ইমান সুন্দৰ ইয়াত এনেকৈ যাব পাৰি এইফালে বহিব পাৰি এইডোখৰ বহিবৰ কাৰণে ধুনীয়াকৈ ঠাই আছে ইয়াত এনেকৈ বহিব পাৰি বহা ঠাইডোখৰ কাৰণে বেলেগ এটা ৰাস্তা আছে কিন্তু মই এইফালে সোমাই আহিছোঁ এনেই অলপ বহি চাওঁ বুলি অলপ মানে ফিলিংছ লৈ চাইছোঁ কেনেকুৱা লাগিছে ৰাজীৱ বঢ়িয়া লাগিছে অলপ নতুনত্ব কৰিলোঁ ন আমি আগতেও আহিছিলোঁ অৱশ্যে আগতে আহোঁতে ইমান নতুনত্ব আমি দেখি পোৱা নাছিলোঁ কিন্তু এইবাৰ আমি নতুনত্ব অলপ দেখিছোঁ সেইকাৰণে ভাল লাগিছে আমি ভিতৰলৈ যাওঁ আৰু এই স্বত্বাধিকাৰী দাদাজনক যদি লগ পাওঁ আমি কথা পাতিম এয়া চাওক দৃশ্য এয়া হয়তো বাইদেউ ওলাই আহিছে চাগে এয়া হৈছে পৰিৱেশ খুব ধুনীয়া এই পৰিৱেশ এইফালে পুখুৰী এইফালে কল আছে এইফালে ঘাঁহনি আৰু এইফালে তেওঁলোকৰ এয়া ঘৰ আৰু ঘৰৰ সন্মুখত এয়া চাওক ইমান ধুনীয়াকৈ দৃশ্য মই দেখাইছোঁ অকণমান দূৰৰ পৰা ভিউটো দেখাইছোঁ চাওক ঘৰৰ সন্মুখ ভাগৰ এয়া দৃশ্য কিমান পৰিপাটিকৈ কিমান ধুনীয়াকৈ ৰাখিছে আপোনালোকে চাব পাৰে এইটো ঘৰ তেওঁলোকৰ ঘৰ হয় আৰু এয়া হৈছে ঘৰৰ তেওঁলোকৰ আগফালৰ ডোখৰ খুব পৰিপাটিকৈ ৰাখিছে কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিবই অঁ আচলতে খুব কম মানুহে এনেকুৱা প্ৰয়াস কৰে এনেকুৱা ব্যতিক্ৰমধৰ্মী চিন্তা খুব কম ব্যক্তিয়েই কৰে আৰু সেইসকলৰ ভিতৰত দাদা অন্যতম হৈছে এইটো হৈছে কেটেল ফিল্ড গোহালি ইয়াত গৰু আছে গৰু ৰাখিছে এয়া চাওক এয়া পুখুৰী ঠিক আছে এইটো চাওক পুখুৰী ইমান সুন্দৰকৈ এইটো ৰাখিছে ইমান সুন্দৰ ছিষ্টেমেটিক ইমান প্লেনিঙত কৰিছে কামখিনি আৰু যথেষ্ট অঞ্চল সাঙুৰি ৰাখিছে সেইফালে দেখিছে তালৈকে আছে পুখুৰী আৰু এখন এফালে বাৰী এফালে এনেকৈ এখন বাৰী এইজোপা হৈছে চন্দন গছ
এইজোপা চন্দন গছ চাওক দেখাইছোঁ গৰুৱে কেনেকৈ চাওক গৰুৱে দলঙেৰে আহিছে কি দৃশ্য বাহ এতিয়া মই এই প্ৰগতি কৃষি ফাৰ্মখনৰ যিজন স্বত্বাধিকাৰী দাদাজনৰ ওচৰলৈ আহিছোঁ কিন্তু যিহেতু এখেত কৃষি কৰ্মৰ লগতেই গোটেই পৰিয়ালবৰ্গ জড়িত হৈ আছে সেইকাৰণে দাদাক দেখুৱাইছোঁ বোধ কৰোঁ গাহৰিৰ কাৰণে নহয় জানো গৰুৰ কাৰণে এয়া পচলা এওঁ কাটি আছে দাদা আপোনাৰ এই ফাৰ্মখন খোলা কিমান দিন হ'ল বাৰু এই ফাৰ্মখন খোলা 42 বছৰ হ'ল 42 বছৰ হ'ল ন মানে গোটেই পৰিয়ালবৰ্গ এই ফাৰ্মখনৰ লগত জড়িত হৈ আছে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান ক'ব নেকি কেনেকুৱা লাগিলে এই 42 বছৰৰ আপোনাৰ ফাৰ্মখন খোলাৰ অভিজ্ঞতা এইখিনি অভিজ্ঞতা ক'বলৈ গ'লে কি হ'ল মানে এইবোৰ থাকেই আৰু প্ৰতিঘাত বিভিন্ন সমস্যা তাৰ মাজে মানে এইবোৰতো কৰিবই লাগিব কিবা এটাতো কৰিব জীৱনত থাকিবই লাগিব আপোনালোকে আৰু মানুহ ৰাখিছে নেকি পৰিয়ালৰ বাহিৰেও অন্য মানুহ ৰাখিছে নেকি আগতে ৰাখিছিলোঁ মানে আজিকালি কি হ'ল এতিয়া মানুহ পাবলৈ নাইকিয়া হ'ল দিনে দিনে মানুহ নাইকিয়া হৈ গৈ থাকিলে এতিয়া প্ৰায় 5-4 বছৰৰ পৰা মানুহ প্ৰায় নাইকিয়াই হৈ থাকিলে আৰু লাহে লাহে এই বছৰ একেবাৰে নাইকিয়া হৈ থাকিলে মানে এতিয়া সম্পূৰ্ণ নিজৰ পৰিয়ালটোৰ প্ৰচেষ্টাতে চলি আছে নিজৰ পৰিয়ালৰ প্ৰচেষ্টাতে দুই এজন কেতিয়াবা ওলাই যাওঁ যাৰ পইচা দৰকাৰ হয় এনেকৈ কিন্তু নাই এতিয়া বৰ্তমান পাবলৈ হয় আমি উঠি আছো এখন বাঁহৰ দলঙত আৰু ইয়াৰ লাইট কিমান ধুনীয়াকৈ ৰাখিছে চাওক লাইট দি থৈ দিছে এইজোপা হয়তো তেনেকুৱা কিবা গছ কি গছ মই কিন্তু নামটো নাজানিছোঁ এইজোপা গছজোপাৰ নাম কি কিন্তু এনেকৈ মানে বাৰীখনৰ এটা অঞ্চল এনেই নাই য'ত নেকি একো নাই মানে প্ৰত্যেকটো অঞ্চলতে আৰু খুব চাফ চিকুণকৈ খুব পৰিপাটিকৈ ৰাখিছে প্ৰত্যেকটো অঞ্চল আৰু প্ৰত্যেকজোপা গছ এই তামোল গছেই হওক কলগছেই হওক টেঙা গছেই হওক নাৰিকল গছেই হওক পাণ গছেই হওক বা লিচু গছেই হওক বা জালুকৰ গছেই হওক প্ৰত্যেকজোপা গছ অত্যন্ত পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে অত্যন্ত পৰিপাটিকৈ ৰাখিছে চাফ চিকুণ কৰি ৰাখিছে অৱশ্যে এই ক্ষেত্ৰত দাদাৰ লগতে পৰিয়ালৰ ব্যক্তিসকলৰ ভূমিকা আমি স্বীকাৰ কৰিবই লাগিব এয়া সন্ধিয়াৰ দৃশ্য সন্ধিয়া হ'ল সেইকাৰণে আটাইবিলাক বস্তু মই দেখাব নোৱাৰিছোঁ আটাইবিলাক বস্তু মই দেখাবলৈ অকণমান দিগদাৰ হ'ল সন্ধিয়া যিহেতু হৈ গ'ল অকণমান সোনকালে অহা হ'লে হয়তো পাৰিলোঁ হ'লে গোটেইবিলাক দেখাবলৈ এয়াই হৈছে চৰাইদেউ জিলাৰ চলাপথাৰ অঞ্চলৰ প্ৰগতি কৃষি ফাৰ্মৰ দৃশ্য কিন্তু অলপ সন্ধিয়া হৈ যোৱাৰ কাৰণে আমি আটাইবিলাক দৃশ্য আপোনালোকক দাঙি ধৰিব নোৱাৰিলোঁ বা গোটেই বাৰীখন ঘূৰিবলৈ নোৱাৰিলোঁ কিন্তু মূল দিশবিলাক মই দেখুৱালোৱেই আৰু সেইবিলাকেই হৈছে মূল দিশ আৰু একেবাৰে বাৰীখন যথেষ্ট ডাঙৰ হয় বা গোটেই অঞ্চলটো যথেষ্ট ডাঙৰ হয় যথেষ্ট পৰিকল্পিতভাৱে কামবিলাক কৰি আছে 42 বছৰ তেওঁ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছোঁ বুলি কৈছে আৰু হয়তো তেওঁৰ যিবিলাক পৰিয়ালৰ আৰু সদস্য আছে সেইসকল সদস্যও আৰু লাগি আছে ইয়াক উন্নত কৰিবৰ কাৰণে চেষ্টা কৰি আছে গতিকে ভাল লাগিলে আহি আৰু আপোনালোকেও যদি কেতিয়াবা সময় সুবিধা পায় তেতিয়াহ'লে ইয়ালৈ যদি আহে এপাক এই ফাৰ্মখনত সোমাই যাব পাৰে চৰাইদেউ জিলাৰ চলাপথাৰ অঞ্চলত আছে প্ৰগতি কৃষি ফাৰ্ম আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু এই ধৰণৰ ভিডিঅ' যদি আগলৈ পাই থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ